নমস্কাৰ ইন্দক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো উচ্ছেদ চলাইতে বিপদত পৰিছে ৰাজ্যৰ ডিচিএছপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বচাব নোৱাৰে ৰাজ্যৰ ডিচিএছপি আৰু উচ্ছেদ অভিযানত আইন ভংগ কৰাৰ বাবে জবাবদিহি হ'ব লাগিব ডিচিএছপি এনেদৰে এজন বিধায়কে ডাঙৰ মন্তব্য কৰিছে ৱাৰ্নিং দিছে ৰাজ্যৰ একাংশ ডিচি আৰু এছপি একাংশ ডিচিএছপিৰ জিলাই জিলাই চলিছিল উচ্ছেদ অভিযান সেই সকল ডিচিএছপিয়ে জবাবদিহি হ'ব লাগিব আৰু সেই সকল ডিচিএছপিক কোনো কাৰণত বচাব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকে সদায় ৰাজনীতিত নাথাকে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সকল ডিচিএছপিক কোনো কাৰণত বচাব নোৱাৰিব এনেদৰে বৃহৎ মন্তব্য কৰা দেখা পোৱা গৈছে ৰাজ্যৰ এগৰাকী বিধায়কে উচ্ছেদক লৈ এতিয়া ৱাৰ্নিং দিছে ৰাজ্যৰ একাংশ ডিচিএছপিক এই মুহূৰ্তত সবিশেষ খবৰ জনাইছো উচ্ছেদ চলাই বিপদত ৰাজ্যৰ ডিচিএছপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বচাব নোৱাৰে একাংশ ডিচি আৰু এছপিক উচ্ছেদ অভিযানত আইন ভংগ কৰাৰ বাবে জবাবদিহি হ'ব লাগিব একাংশ ডিচি আৰু এছপি ডিচিএছপিক বিধায়ক চেয়াৰমান আলী আহমেদৰ ৱাৰ্নিং চেহেৰা মাত কথা বেশভূষা দেখিয়ে বাংলাদেশী বুলি অত্যাচাৰ কৰিব নেকি এই প্ৰশ্ন কৰিছে এতিয়া বিধায়কগৰাকীয়ে ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে উচ্ছেদ অভিযান আৰু তাৰ মাজতে এইবাৰ দেখিবলৈ পোৱা গৈছে বৃহৎ মন্তব্য এইবাৰ ৰাজ্যৰ একাংশ ডিচিএছপিক ৱাৰ্নিং দিছে বিধায়ক চেয়াৰমান আলী আহমেদে আৰু চেয়াৰমান আলী আহমেদে উল্লেখ কৰিছে যে উচ্ছেদ চলাই বিপদত পৰিব ডিচিএছপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিচাপে নাথাকে অসমত ৰাজনীতিত নাথাকে সৰ্বকালৰ বাবে হিমন্ত বিশ্ব শৰ্মা গতিকে হিমন্ত বিশ্ব শৰ্মাই বচাব নোৱাৰিব একাংশ জিলায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো উচ্ছেদ চলাই বিপদত একাংশ ডিচিএছপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বচাব নোৱাৰে ডিচিএছপিক উচ্ছেদ অভিযানত আইন ভংগ কৰাৰ বাবে জবাবদিহি হ'ব লাগিব ৰাজ্যৰ একাংশ ডিচিএছপি আৰু ডিচিএছপিক বিধায়ক চেয়াৰমান আলীৰ ৱাৰ্নিং চেহেৰা মাত কথা বেশভূষা দেখিয়ে বাংলাদেশী বুলি একাংশ লোকৰ ওপৰত অত্যাচাৰ চলালে নহ'ব কোনো কাৰণত সেই কথা সহ্য কৰা নহ'ব বুলি মন্তব্য এতিয়া দেখিবলৈ পোৱা গৈছে বিধায়ক চেয়াৰমান আলী দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান অব্যাহত আছে জিলাই জিলাই উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে আৰু তাৰ পাছতে জাঙুৰ খাই উঠিছে একাংশ দল সংগঠনৰ সমান্তৰালভাৱে এইবাৰ দেখিবলৈ পোৱা গৈছে এগৰাকী বিধায়ক চেয়াৰমান আলী জাঙুৰ খাই উঠিছে উচ্ছেদক লৈ কোনো কাৰণত এনেদৰে উচ্ছেদ চলাই থাকিলে সেই অত্যাচাৰ সহ্য কৰা নহ'ব যি জিলায়ুক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে সেই জিলায়ুক্ত আৰু এছপি গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব জবাবদিহি হ'ব লাগিব আইন ভংগ কৰাৰ বাবে সেই সকল ডিচিএছপি আৰু দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ বাবে অসমৰ ৰাজনীতিত নাথাকে সৰ্বকালৰ কাৰণে মুখ্যমন্ত্ৰী হৈও নাথাকে হিমন্ত বিশ্ব শৰ্মা গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বচাব নোৱাৰিব ৰাজ্যৰ একাংশ ডিচিএছপিক এই সকল ডিচিএছপিয়ে এনেদৰে নীতি উলংঘা কৰি ৰাজ্যত শ লোকৰ ঘৰ বাৰী বুলডোজাৰ লগাই ভঙাৰ অভিযোগ উত্থাপিত হৈছে আৰু সেই সকল ডিচিএছপিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বিধায়ক চেয়াৰমান আলীয়ে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বচাব নোৱাৰে ৰাজ্যৰ একাংশ ডিচিএছপিক উচ্ছেদ চলোৱাৰ বাবে এই একাংশ ডিচিএছপিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব জবাবদিহি হ'ব লাগিব ডিচিএছপি এনেদৰে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক চেয়াৰমান আলীয়ে ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতেই এইবাৰ দেখিবলৈ পোৱা গৈছে এনেদৰে জাঙুৰ খাই উঠিছে বিধায়ক চেয়াৰমান আলী আৰু উচ্ছেদৰ বিৰোধিতাৰে ডিচিএছপি সকলক এক প্ৰকাৰ ৱাৰ্নিং দিছে বিধায়ক চেয়াৰমান আলী আহমেদে উল্লেখ কৰিছে
যে আইন উলংঘা কৰি যিসকলে উচ্ছেদ অভিযান চলাইছে সেই DCSPৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উচ্ছেদ অভিযানত আইন ভংগ কৰাৰ বাবে জবাবদিহি হ'ব লাগিব DCSP। হিমন্ত বিশ্ব শৰ্মায়ো সেইসকল DCSPক কোনো কাৰণত বচাব নোৱাৰে বুলি মন্তব্য কৰা হৈছে। এবাৰ উচ্ছেদ চলাই বিপদত পৰিছে ৰাজ্যৰ একাংশ DCSP। এতিয়া জবাবদিহি হ'ব লাগিব উচ্ছেদ চলোৱাৰ বাবে। উচ্ছেদ নীতি নিয়ম নমনোৱাকৈ চলোৱাৰ বাবে এনেদৰে জবাবদিহি হ'ব লাগিব একাংশ DCSP। এই বৃহৎ মন্তব্য কৰিছে বিধায়ক চেয়াৰমান আলিয়ে আৰু সেইসকল DCSPক কোনো কাৰণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বচাব নোৱাৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে। ডাঙৰ খবৰ আকৌ জনাইছো, উচ্ছেদ চলাই বিপদত ৰাজ্যৰ DCSP। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বচাব নোৱাৰে একাংশ DCSPক। উচ্ছেদ অভিযানত আইন ভংগ কৰাৰ বাবে জবাবদিহি হ'ব লাগিব ৰাজ্যৰ একাংশ DCSPক বিধায়ক চেয়াৰমান আলী আহমেদৰ ৱাৰ্ণিং দেখিবলৈ পোৱা গৈছে। অন কেমেৰা ৱাৰ্ণিং দিছে DCSPক। চেহেৰা মাত কথা বেশ বোকা দেখিয়ে বাংলা দেখিবলৈ অত্যাচাৰ কৰিব নোৱাৰিব একাংশৰ ওপৰত। ডাঙৰ মন্তব্য কৰিছে বিধায়ক চেয়াৰমান আলী আহমেদে। চেয়াৰমান আলী আহমেদৰ মন্তব্য আছে, মন্তব্য শুনাইছো। আজি অত্যন্ত দুৰ্ভাগ্যজনক যে আমাৰ যিসকল বিষয়া আছে তেওঁলোকে ৰুল অফ দি ল মানি চলিব লাগে, সংবিধান মানি চলিব লাগে, কিন্তু এতিয়া মানে কলিকাল, এতিয়া ছাগলীয়ে চেলেকে বাঘৰ গাল তেনেকুৱা হৈছে। কালৰো কাল, কলিকাল, ছাগলীয়ে চেলেকে বাঘৰো গাল তেনেকুৱা হৈছে। এতিয়া আমাৰ যিসকল বিষয়া, বিশেষকৈ DC আৰু SP সকল, যিবোৰ জিলাত এইবোৰ ঘটনা ঘটিছে, তেওঁলোকে অক্ষমনীয় অপৰাধ কৰিছে। তেওঁলোকে মুখ্যমন্ত্ৰীৰ ভৃত্যৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰি আছে। আৰু এই DCSP সকলক মই আপোনালোকৰ যোগেদি ৱাৰ্ণিং দিব খুজিছোঁ যে আপোনালোকে প্ৰায় 30-40 বছৰ চাকৰি কৰিব। আপোনালোকৰ এই বাপেক হিমন্ত বিশ্ব শৰ্মা সদায় নাথাকে আপোনালোকক প্ৰটেকশ্যন দিবলৈ। ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে বহু পানী ভটিয়াই যাব, ৰাজনীতিৰ চকৰি ঘূৰি থাকে, আৰু আপোনালোকে এই সংবিধান ভায়োলেট কৰাৰ কাৰণে, আপোনালোকে ৰুল অফ দ্য ল ভায়োলেট কৰাৰ কাৰণে আপোনালোকক জবাবদিহি কৰা হ'ব। আপোনালোকে হুঁচিয়াৰ থাকক। You will face the consequences. Be sure about it. Maybe after 5 years, maybe after 10 years. These officers, these DCs and SPs will have to face the consequences. I am giving this warning to the DCs and SPs. আপনার এই বাপেক হিমন্ত বিশ্ব শর্মা সদায় নাথাকে প্রটেকশন দিবলৈ। জাতীয় দল সংগঠনৰ কোনো কথা নহয়। No one can violate the provisions of constitution. এইখন আটাইতকৈ ডাঙৰ দল সংগঠন, ৰাজনৈতিক দল এইবোৰতকৈ এইখন ডাঙৰ। কোনোবা দল সংগঠনে যদি ভুল কৰিছে পানিছমেণ্ট খাব লাগে তেওঁলোকে, আৰু তাৰ পানিছমেণ্ট নোখোৱাৰ কাৰণে DCSP দায়ী হ'ব আৰু দায়ী কৰা হ'ব। মই ৱাৰ্ণিং দিছোঁ তেওঁলোকক। 2 নম্বৰ, আজি অত্যন্ত দুৰ্ভাগ্যজনক যে আমাৰ যিসকল বিষয়া আছে তেওঁলোকে ৰুল অফ দি ল মানি চলিব লাগে, সংবিধান মানি চলিব লাগে, কিন্তু এতিয়া মানে কলিকাল, এতিয়া ছাগলীয়ে চেলেকে বাঘৰ গাল তেনেকুৱা হৈছে। কালৰো কাল, কলিকাল, ছাগলীয়ে চেলেকে বাঘৰো গাল তেনেকুৱা হৈছে। এতিয়া আমাৰ যিসকল বিষয়া, বিশেষকৈ DC আৰু SP সকল, যিবোৰ জিলাত এইবোৰ ঘটনা ঘটিছে, তেওঁলোকে অক্ষমনীয় অপৰাধ কৰিছে। তেওঁলোকে মুখ্যমন্ত্ৰীৰ ভৃত্যৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰি আছে। আৰু এই DCSP সকলক মই আপোনালোকৰ যোগেদি ৱাৰ্ণিং দিব খুজিছোঁ যে আপোনালোকে প্ৰায় 30-40 বছৰ চাকৰি কৰিব। আপোনালোকৰ এই বাপেক হিমন্ত বিশ্ব শৰ্মা সদায় নাথাকে আপোনালোকক প্ৰটেকশ্যন দিবলৈ। ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে বহু পানী ভটিয়াই যাব, ৰাজনীতিৰ চকৰি ঘূৰি থাকে, আৰু আপোনালোকে এই সংবিধান ভায়োলেট কৰাৰ কাৰণে, আপোনালোকে ৰুল অফ দ্য ল ভায়োলেট কৰাৰ কাৰণে আপোনালোকক জবাবদিহি কৰা হ'ব। আপোনালোকে হুঁচিয়াৰ থাকক। You will face the consequences. Be sure about it. Maybe after 5 years, maybe after 10 years. These officers, these DCs and SPs will have to face the consequences. I am giving this warning to the DCs and SPs. আপনার এই বাপেক হিমন্ত বিশ্ব শর্মা সদায় নাথাকে প্রটেকশন দিবলৈ।
জাতীয় দল সংগঠনৰ কোনো কথা নাই। নো বডি নো ওৱান ক্যান ভায়োলেট দি প্ৰভিজনছ অফ কনষ্টিটিউশ্যন। এইখন আটাইতকৈ ডাঙৰ। দল সংগঠন ৰাজনৈতিক দল এইবোৰতকৈ এইখন ডাঙৰ। কোনোবা দল সংগঠনে যদি ভুল কৰিছে পানিছমেণ্ট খাব লাগে তেওঁলোকে, আৰু তাৰ পানিছমেণ্ট নোখোৱাৰ কাৰণে DCSP দায়ী হ'ব আৰু দায়ী কৰা হ'ব। মই ৱাৰ্ণিং দিছোঁ তেওঁলোকক। 2 নম্বৰ আজি অত্যন্ত দুৰ্ভাগ্যজনক যে আমাৰ যিসকল বিষয়া আছে তেওঁলোকে ৰুল অফ দি ল মানি চলিব লাগে, সংবিধান মানি চলিব লাগে, কিন্তু এতিয়া মানে কলিকাল, এতিয়া ছাগলীয়ে চেলেকে বাঘৰ গাল তেনেকুৱা হৈছে। কালৰো কাল কলিকাল, ছাগলীয়ে চেলেকে বাঘৰো গাল তেনেকুৱা হৈছে। এতিয়া আমাৰ যিসকল বিষয়া, বিশেষকৈ DC আৰু SP সকল, যিবোৰ জিলাত এইবোৰ ঘটনা ঘটিছে, তেওঁলোকে অক্ষমনীয় অপৰাধ কৰিছে। তেওঁলোকে মুখ্যমন্ত্ৰীৰ ভৃত্যৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰি আছে। আৰু এই DCSP সকলক মই আপোনালোকৰ যোগেদি ৱাৰ্ণিং দিব খুজিছোঁ যে আপোনালোকে প্ৰায় 30-40 বছৰ চাকৰি কৰিব। আপোনালোকৰ এই বাপেক হিমন্ত বিশ্ব শৰ্মা সদায় নাথাকে আপোনালোকক প্ৰটেকশ্যন দিবলৈ। ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে বহু পানী ভটিয়াই যাব, ৰাজনীতিৰ চকৰি ঘূৰি থাকে, আৰু আপোনালোকে এই সংবিধান ভায়োলেট কৰাৰ কাৰণে, আপোনালোকে ৰুল অফ দ্য ল ভায়োলেট কৰাৰ কাৰণে আপোনালোকক জবাবদিহি কৰা হ'ব। আপোনালোকে হুঁচিয়াৰ থাকক। You will face the consequences. Be sure about it. Maybe after 5 years, maybe after 10 years. These officers, these DCs and SPs will have to face the consequences. I am giving this warning to the DCs and SPs. আপনার এই বাপেক হিমন্ত বিশ্ব শর্মা সদায় নাথাকে প্রটেকশন দিবলৈ। জাতীয় দল সংগঠনৰ কোনো কথা নাই। নো বডি নো ওৱান ক্যান ভায়োলেট দি প্ৰভিজনছ অফ কনষ্টিটিউশ্যন। এইখন আটাইতকৈ ডাঙৰ। দল সংগঠন ৰাজনৈতিক দল এইবোৰতকৈ এইখন ডাঙৰ। কোনোবা দল সংগঠনে যদি ভুল কৰিছে পানিছমেণ্ট খাব লাগে তেওঁলোকে, আৰু তাৰ পানিছমেণ্ট নোখোৱাৰ কাৰণে DCSP দায়ী হ'ব আৰু দায়ী কৰা হ'ব। মই ৱাৰ্ণিং দিছোঁ তেওঁলোকক। 2 নম্বৰ